ব্ৰহ্মপুত্ৰৰ পানী ইতিমধ্যে হ্ৰাস পাইছে আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। ধুবুৰীৰ যি যোগমায়া ঘাট আছে, এই যোগমায়া ঘাটত দক্ষিণ পাৰৰ পৰা বহুত লোক অহা যোৱা কৰে প্ৰতিদিনে, আৰু সেই অহা যোৱা কৰা ইঞ্জিন চালিত নাওৰে যি নাওসমূহ দক্ষিণ পাৰলৈ অহা যোৱা কৰে, সেই নাওসমূহ কিন্তু ইতিমধ্যে বহুত অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ ব্ৰহ্মপুত্ৰৰ জলস্তৰ যেনেধৰণে হ্ৰাস পাইছে, সেই ক্ষেত্ৰত কিন্তু এই নাওসমূহ অহা যোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে। আৰু নাওত যিসকল লোক অহা যোৱা কৰে, সেইসকল লোক কিন্তু যি কাৰ্যালয়তে হওক বা ধুবুৰীৰ বিভিন্ন কাম কাজত আহে, সেই কাম কাজত তেওঁলোকে আহোঁতে কিন্তু বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। কিছু সামগ্ৰিক পৰিৱেশ মই দেখুৱাম যে আজি দুপৰীয়াৰ ভাগত যি নাওবোৰ ইয়াৰ পৰা যি লৈ যায়, সেই লৈ যায় বহুত লোক কঢ়িয়াই লৈ যায়, আৰু তাৰে পৰা দক্ষিণ পাৰৰ পৰা বহুত লোকক লৈ আহে। এই অহা যোৱা কৰাৰ সময়ত যি ব্ৰহ্মপুত্ৰৰ পানী আছে, সেই হ্ৰাস পোৱাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হয়। কাৰণ যি সময়ত 2 ঘণ্টা প্ৰায় 3 ঘণ্টা লাগে, সেই সময়ত কিন্তু আজিৰ তাৰিখত কিন্তু প্ৰায় আধা ঘণ্টা বা 1 ঘণ্টা বেছি সময় তেওঁলোকে লাগে। কাৰণ যিহেতু পানী কমিছে, কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে উপস্থিত থকা নাৱৰ যি নাৱৰীয়া আছে, দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? যিহেতু দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ পানী বহুত ওপৰলৈ থাকে, কিন্তু ইমান পানী কমিছে যে বহুত তললৈ আহিছে, আৰু এই যি নাওসমূহ অহা যোৱা কৰে, সেই ক্ষেত্ৰত কিন্তু প্ৰায় আধা ঘণ্টা বা 1 ঘণ্টা সময় পলম হয়। ইয়াৰ মানে অসুবিধা কি কি হয়? অসুবিধা হয়, পানিটা কম হয়েছে। আগে 3 ঘন্টা, এখন 4 ঘন্টা লেগে যায়। মানে নদীটা শুকিয়ে গেছে গা একবারে। এখন প্রবলেম পাবলিকে আসে, তোমার কাছে আসতে পারে। আগে অফিস কাছারি আছে, যে জায়গায় আছে 9:30 আসছে, এই জায়গায় আসে 10টা 11টা বাজে যায় এই নদী কাণ্ডটা শুকানোর জন্য। অসুবিধার সম্মুখীন পুরো অসুবিধা হয়। আচ্ছা, এই যেহেতু সময় লাগে, তেনেহলে তো তেলও বেশি লাগে। তেলও বেশি খাওয়া আছে, খরচও বেশি খাওয়া আছে। জায়গায় জায়গায় নাও ঠিকই যায়, পানি নাই, কিন্তু অসুবিধা হয়ে যায়। বেলেগ মানুষ আসে, চাকরির ইতে আসে, কোর্ট কাছারি আসে, ওনার 9:30টায় থাকে, আর আয় পৌঁছে 11টা। তো পুরা মানে অসুবিধা হয়েছে। ঠিক আছে, ধন্যবাদ জানাইছো। হয়, নিশ্চয়কৈ যি অসুবিধাৰ সন্মুখীন হয়, সেই ক্ষেত্ৰত কিন্তু আধা ঘণ্টা বা 1 ঘণ্টা দেৰি লাগিলেও কিন্তু তেওঁলোকৰ তেল খৰচ যিটো আছে, তেলেৰে ইঞ্জিন চলে, সেই তেলটোও বেছি লাগে, যাৰ ফলত কিন্তু তেওঁলোকৰ যি পট্টা হৈছিল, যি লাভ হৈছিল, সেইখিনিৰ পৰাও তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে। আৰু যি লোকসকল আছে, তেওঁলোকো কিন্তু বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ ধুবুৰীলৈ আহোঁতে পলম হয়, সেই পলম হোৱাতে কিন্তু অফিস আদালত যি আছে, তাতেও কিন্তু তেওঁলোকৰ দেৰি হয়, যাৰ বাবে তেওঁলোক বহুত অসুবিধাৰ সন্মুখীন হৈ পৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।